তো সেই গাইজ আজি মোৰ কলেজৰ ফাৰ্ষ্ট ডে হয়। ফাৰ্ষ্ট ডে দিনাখনে মোৰ লগত লাগি গ'ল জেং। এফালে কলেজটো ওলালোঁ ধুনীয়াকৈ, কিন্তু কি ক'ব, এফালে মই লং পেণ্টটো আনিব পাহৰি থাকিলোঁ। মই দাদাহঁতৰ ঘৰত থাকিব আহিছিলোঁ। একো নাই বাৰু, লগৰজনীক আনিব ক'লোঁ, সিহঁতৰ ঘৰৰ ওচৰতে, তাই পিন্ধি যাম। তাৰপিছত চাহকাপ খাই লৈ মই পোৱালীকেইটাৰ লগত খেলিলোঁ। পোৱালী মানে এইজনী মোৰ দাদাৰ ছোৱালী দেই। 50 টকা ইমানটো গাইজ তেল খতম হ'ল। তেল খতম হ'ল, এতিয়া তেল আনিছে। এইফালে স্কুটিত তেল আছেনে নাই চাব নাজানে, সেইটো চিগনেল চলিছে। এতিয়া আকৌ আমি ঘৰলৈ যাওঁ, ঘৰলৈ যাওঁ। হাৰ্জিনা এনেকুৱা হৈ গ'ল আমাৰ লগত। আৰু যদি এতিয়া কিবা অঘটন ঘটে তেতিয়াহ'লে আমি খোজকাঢ়ি হ'লেও ঘৰলৈ গুচি যাম। আমি কলেজ হাৰ্জিনাখন এনেকুৱা হৈ গ'ল আৰু এতিয়া কাইলৈ ভালকৈ চাকি জ্বলাই নাম কীৰ্তন গাই যাম। আৰু মই আজি হেৰি নাম কীৰ্তন এটা গাই দিব ক'ব লাগিব। আমাৰ হাৰ্জিনাখন এনেকুৱা হৈ গ'ল কলেজটো। তাৰপাছত গাইজ তেল ভৰাই লৈ আমি গ'লোঁ। যোৱাৰ পাছত আকৌ আধা ৰাস্তাত তাইৰ চকুত চৰাই হাগি দিলে। সেইখিনি পাৰ কৰি লৈ আমি আকৌ কলেজলৈ গৈ পালোঁ। যেনে তেনে কৰি চুঁচৰি বাগৰি, আজি ক'ব গ'লে আমি তেনেকৈ আৰু চুঁচৰি বাগৰিয়ে পাইছোঁগৈ। যিটোহে হৈছে আমাৰ লগত আজি। তাৰপিছত ক্লাছ কৰি ল'লোঁ। ক্লাছ কৰি লৈ অলপমান হাৱা বিচাৰি য'ত ত'ত ঘূৰি ফুৰিলোঁ, বহিলোঁ। দিনটো মানে যেনে তেনে গ'ল। সেইখিনি কম নহ'ল, যাওঁতে আকৌ ট্ৰেফিকে পালে। আজিলৈ আহিছোঁ, বাই গাইজ।